আপুনি শ্ৰী শ্ৰী জগন্নাথ মন্দিৰ ৰথ যাত্ৰাত সহযোগ কৰিব বিচাৰে নেকি বা চাব বিচাৰে নেকি? যদি বিচাৰে ২৭ জুন তাৰিখে বিয়লি ২ বজাত আহিব ৰথ যাত্ৰা চাবলৈ। নমস্কাৰ, মই মিলন শইকীয়া। মই আছোঁ বৰ্তমান জগন্নাথ মন্দিৰ। জগন্নাথ মন্দিৰ মানে ডিব্ৰুগড়ত অৱস্থিত জগন্নাথ মন্দিৰত। আপুনি যদি জগন্নাথ মন্দিৰত আহিম বুলি ভাবিছে সন্ধিয়া সময়ত আহিব। সন্ধিয়া সময়ত আহিলে আপুনি জগন্নাথ মন্দিৰত চলি থকা পূজাত আপুনি সহযোগ কৰিব পাৰিব। আমি আহি চাকি ধূপ জ্বলাওঁ মানে ইফালে আৰতি আৰম্ভ হৈ গ'ল। গতিকে লৰালৰিকৈ চাকি ধূপ জ্বলাই আৰতিলৈ যাওঁ বুলি আহিলোঁ। আৰতিলৈ আহিলোঁ হয়, কিন্তু আমি শেষৰ ভাগে পালোঁগৈ। আমি গৈ পোৱাৰ কিছু সময়ৰ পাছতে আৰতি খতমেই হৈ গ'ল। চাওকচোন, সন্ধিয়া সময়ত জগন্নাথ মন্দিৰৰ পৰিৱেশটো বহুত বেলেগ হৈ থাকে আৰু মানুহো বহুত ভিৰ হৈ থাকে, কাৰণ কিছুমান মানুহ আৰতিৰ কাৰণে আহে, কিছুমান মানুহ চাবলৈ আহে। আৰু সন্ধিয়া সময়ত আহিলে সঁচাকৈ ভাল লাগে, কাৰণ দিনত গৰমৰ প্ৰভাৱটো বহুত বেছি। আপুনি যদি আহিব বিচাৰে সন্ধিয়া সময়ত আহিব। জগন্নাথ মন্দিৰত পূজা কৰি আমি তললৈ যাব বিচাৰিছোঁ। চাওকচোন, ওপৰৰ পৰা ইমান ধুনীয়া এটা পৰিৱেশ, লাইটৰ পোহৰত চাৰিওফালে জিলিকি আছে। আমি জগন্নাথ বাবাৰ দৰ্শন কৰি এটা এটাকৈ মন্দিৰ দৰ্শন কৰিলোঁ, কাৰণ ইয়াত বহুতকেইটা মন্দিৰ আছে। গোটেইকেইটা মন্দিৰ এবাৰ দৰ্শন কৰিলোঁ। এবাৰ আহি আমি পালোহি নৱগ্ৰহ মন্দিৰ। মানুহে কোৱা মতে এই ৯টা গ্ৰহে মানুহৰ জীৱনত গতিপথ সলাই থাকে। গতিকে নৱগ্ৰহ মন্দিৰত সেৱা এভাগ লৈ ওলাই আহিলোঁ। ওলাই আহি চাৰিওফালে চালোঁ, পৰিৱেশটো বৰ ধুনীয়া। গতিকে আপোনালোককো দেখাওঁ বুলি ভিডিঅ' কৰি ৰাখিলোঁ। সঁচাকৈ সন্ধিয়া সময়ত আহিলে বহুত বেছিয়ে ভাল লাগে। ৱালত যে এই মূৰ্তিভাগ বনাই থৈছে, কি মূৰ্তি জানেনে? যদি জানে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। জগন্নাথ মন্দিৰৰ ইটোপাৰৰ মন্দিৰখিনি দৰ্শন কৰি এবাৰ আহিলোঁ এটোপাৰে। এটোপাৰো কেইটামান মন্দিৰ আছে। এইফালে আপুনি দেখি গম পাইছে চাগে কাৰ ওচৰলৈ আহিছোঁ, মহাদেৱৰ ওচৰলৈ। মহাদেৱৰ দৰ্শন কৰি আকৌ আহি গ'লোঁ এফালে বেলেগ এটা মন্দিৰ। এই মন্দিৰভাগৰ নাম হৈছে বিমলা মন্দিৰ। গতিকে বিমলা মন্দিৰতো সেৱা এভাগ কৰিলোঁ। সৰু ভাগিনটোক আকৌ এই ঘণ্টাটো বজাব লাগে। গতিকে ডাঙৰ ভাগিনতে দাঙি দিয়াত সি ঢুকিয়ে পোৱা নাই, কিন্তু যেনেকৈ কষ্ট কৰি হ'লেও সি বজাইহে এৰিলে, নহ'লে সি ৰক্ষা দিয়া নাই। অৱশেষত সেইটো মন্দিৰ দৰ্শন কৰি আমি আহি গ'লোঁ। বিমলা মন্দিৰৰ সন্মুখত এইটো দেখিবলৈ পালোঁ যে এটা হাতীৰ ওপৰত এইটো নৰসিংহ নে কি হয়, এনেকৈ মূৰ্তি এভাগ বনাই থোৱা হৈছে। মই প্ৰথমবাৰ দেখিছোঁ। আগতে জগন্নাথ মন্দিৰলৈ আহিছোঁ যদিও ইমান এনেকৈ সঠিককৈ ঘূৰা নাছিলোঁ। এবাৰ আহি গ'লোঁ আমাৰ গণেশ বাবা মন্দিৰ। গণেশ বাবাৰ দৰ্শন কৰি আমি শেষৰ মন্দিৰভাগ দৰ্শন কৰিলোঁ। গতিকে দৰ্শন কৰি আমি চাৰিওপাশটো এপাক চাই বেছি দেৰি নকৰি তাৰ পৰা ওলাই যাওঁ বুলি ভাবিলোঁ, কাৰণ আমি বহুত দূৰ যাবগৈ লাগিব। ইয়াৰ পৰা মৰাণ যাবগৈ লাগিব। গতিকে মন্দিৰ দৰ্শন কৰি আমি ওলাই দিলোঁ। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আকৌ লগ পোৱাৰ আশাৰে বাই বাই।